অন্যজনে আমাৰ সমন্বয় আনিছে বুলি আমি ভাবিছো। পাঁচখণ্ড পোখৰা গাঁও ববৰাতি পশ্চিম কলমা মধুপুৰ ৰাইজে এটা বিপুল সঁহাৰিৰে আমাৰ ঐক্য সমন্বয়েৰে আমি খৰাবিল পাৰত জীপাল কৰিছো। আমি তাৰ আগে আমি জুবিন দাক আমাৰ তৰফৰ পৰা পানৰ শিল্পী হিয়াৰ আমঠু অসমৰ পানৰ স্পন্দে জুবিন দাক আমি শ্ৰদ্ধা জনাইছো। আজি ডক্টৰ ভূপেন হাজৰিকাৰ দিনৰ যি পবিত্ৰ উদাকণ্ঠ দিৱসতো আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু এপাহতে এই অঞ্চলৰ সমূহ ৰাইজক ভক্তবান ৰাইজক আমি সেৱা ধৰি আমি যেন পোখৰা গাঁও ববৰাতি মধুপুৰ আৰু কেন্দুগুৰি যেন পাঁচখন গাঁৱৰ সমন্বয় অতিকৈ জীপাল কৰি ৰাখিব পাৰো। জীপাল কৰি ৰাখিব ব্ৰহ্মপুত্ৰ বাহকৰ আৰু দুই পাৰ যেন আমি উজ্বলাই তুলিব পাৰো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দুজনৰ আদৰ্শৰে যেন আমি আগুৱাই যাব পাৰো তাকে কামনা কৰিছো। নতুন প্ৰজন্মই যেন ইয়াৰ পৰা শিক্ষা লওক তাকে কামনা কৰি আমি পৰৱৰ্তীলৈকে সকলোকে সেৱা আৰু শ্ৰদ্ধা নিমানি আমি ৰাখিছো। আজি পোখৰা গাঁও পশ্চিম কলমা ববৰাতি মধুপুৰ আৰু কেন্দুগুৰি পাঁচখন গাঁৱৰ ৰাইজে আজি খেলি গোপাল ৰাসখন উদযাপন কৰিছে আৰু ৰাইজৰ বিপুল সঁহাৰি দেখি আনন্দিত হৈছো। আৰু ৰাইজক আমি কমিটিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। সকলোৱে মংগল হওক, পৰম পিতা পৰমেশ্বৰে সকলোকে মংগল কামনা কৰক। সেয়াই মোৰ সম্পাদকৰ ফালৰ পৰা ৰাইজৰ ওচৰত আৰু অসমবাসী ৰাইজৰ ওচৰত সেয়াই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। ধন্যবাদ। আজি আমাৰ এই খৰাবিল পাৰৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰৰ বাকৰিত আজি দ্বিতীয় বৰ্ষৰ মহাৰাসভাগ আয়োজন কৰা হৈছে। পোখৰা গাঁও পশ্চিম কলমা ববৰাতি মধুপুৰ আৰু কেন্দুগুৰিৰ এই মহাৰাসভাগত আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আজি এই মহাৰাসভাগ আপোনালোকে নিশ্চয় দেখা পাইছে। যথেষ্ট ৰাইজৰ সঁহাৰি দেখা পাইছে আৰু নৱপ্ৰজন্মৰ কাৰণে এই এটা সুবাৰ্তা আমি বহন কৰি আনিছোঁ বুলি পেলাই আমি ধাৰণা কৰিছোঁ। আৰু পিছৰ যি প্ৰজন্ম তেখেতসকলেও যাতে এই শংকৰদেৱৰ যি মহান অৱদান এইখিনি যাতে সাৰোগত কৰি ভৱিষ্যতৰ পথত যাতে আগুৱাই যাব বুলি আমি আশা ৰাখিছোঁ। আৰু এই যি দৰ্শক বা যি ভকতবৃন্দ আজি এই মানে ৰাসস্থলীত উপস্থিত আছে, আমি সকলোৱে আজি সমিতিৰ তৰফৰ পৰা কুশল মংগল আৰু লগতে একতা এনাজৰী যিডাল বান্ধ খাই থাকক, একতা এনাজৰীডাল বান্ধ খাই থাকক এই কামনাৰে